Hello guys, welcome to my new channel NH Blog. আমি তিনিচুকীয়া টিলিঙা মন্দিৰলৈ গৈছিলোঁ। ইয়াত টিলিঙা মন্দিৰৰ পৰিৱেশ, বাহিৰৰ পৰিৱেশ আপোনালোকক এই ভিডিঅ'টোত আমি টিলিঙা মন্দিৰৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আগবাঢ়ি যাব পৰাকৈ আমাক সহায় কৰি দিব। আপোনালোকে এই ভিডিঅ'টোত দেখা পাইছে ইয়াৰ বাহিৰত শাৰী শাৰীকৈ ধুনীয়া ধুনীয়া দোকান আছে। ইয়াৰ পৰা আপোনালোকৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ল'ব পাৰিব, লৈ তাত পূজা কৰিব পাৰিব ভিতৰত গৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই গেটখন টিলিঙা মন্দিৰৰ। আপোনালোকে সামগ্ৰী লৈ যিসমূহ লাগে সামগ্ৰী বাহিৰতে পাব, আৰু ইয়াত আপোনালোকে গাড়ী লৈ আহিব পাৰিব। পাৰ্কিঙৰ ব্যৱস্থা আছে। ইয়াত ধুনীয়া সুন্দৰ পৰিৱেশ এটা। আহিব আপোনালোকে ইয়াত টিলিঙা মন্দিৰ চাবলৈ। তিনিচুকীয়াতে আছে। আপোনালোকক মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, যোনটো লোকেশ্যনৰ লিংক হয়। লোকেশ্যনৰ লিংকটো দি দিম। এইবোৰ শাৰী শাৰীকৈ টিলিঙা বান্ধি থোৱা আছে। আধ্যাত্মিক ভক্ত সমাগম ইয়াত ঘটে। এয়া দেখিছে ৰঙা ৰঙাকৈ ৰছীৰে যেনেকৈ টিলিঙাবোৰ বান্ধিছে। মনৰ আশা লৈ আহে মানুহবোৰ। এয়া ভক্তপ্ৰাণ ৰাইজ শাৰী শাৰীকৈ দেখিছে লাইন পাতি তেওঁলোকে ধূপ ধূনা আগবঢ়াইছে। তেওঁলোকৰ যি ইচ্ছা আছে সকলো পূৰণ হ'ব বুলি ভাবি ইয়ালৈ আহে। আপোনালোকেও আহক, ভিডিঅ'টো উপভোগ কৰক।